মোৰ যি পঢ়াৰ খৰচ বা মোৰ খেলিবলৈ যি খৰচ সেইবিলাকতো দেউতাই এতিয়া যোগান ধৰিব নোৱাৰে। হয় বহুত দুখৰ কথা। এজনী ভাল খেলুৱৈ আগলৈ যাবলৈ বহুত হেঁপাহ, কিন্তু ঘৰৰ ফেমিলি ইকনমিকেল একেবাৰে বেয়া, যিটো কাৰণে হয় আগত সি যাব পৰা নাই। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ যি নমস্কাৰ, মোৰ নাম মহম্মদ গুলজাৰ হুছেইন। মই মৰিগাঁও জিলাৰ লাহৰীঘাট ব্লকৰ পৰা NYK যিটো অফিচ আছে, চেণ্ট্ৰেল NYK অফিচ, নেহেৰু যুৱা কেন্দ্ৰ সংস্থা, তাৰ পৰা আমি আহিছোঁ আমাৰ মৰিগাঁও জিলাৰ লাহৰীঘাটত হাছিনা বেগম নামৰ ঘৰত আজি উপস্থিত হৈছোঁ। উপস্থিত হোৱাৰ বিশেষ কিছু কাৰণ আছে, গতিকে গোটেইখিনি আলোচনা কৰিম। তাৰ আগত মই এখন গোলাম গামোচাৰে তাক আদৰণি জনাম। এইখন হৈছে হাছিনা বেগম, আৰু সি যে কম্পু খেলুৱৈ, বহুত মেডেল জিকিছে, চিলভাৰ গ'ল্ড, তাৰ বিষয়ে আমি জানিম। গতিকে মোৰ পৰিচয়খিনি দি দিছোঁ, এতিয়া আমি হাছিনাৰ পৰিচয়খিনি জানি লওঁ। হাছিনা, তোমাক প্ৰথমে তোমাৰ পৰিচয়খিনি ভাঙি ধৰিলে অলপ ভাল। তুমি খোলাকৈ কোৱা, তুমি পৰিচয়খিনি দিয়া, তোমাৰ নামটো কোৱা আগতে। নমস্কাৰ, মোৰ নাম মিছ হাছিনা বেগম। মই মৰিগাঁও জিলাৰ লাহৰীঘাটৰ অন্তৰ্গত ধুবুৰী গাঁৱত বাস কৰোঁ। মোৰ দেউতা, মা, ভাইটি আৰু এজনী ভাগিনী মোৰ সৈতে এখন ঘৰতে বাস কৰে। আৰু দেউতাৰ একো কৰ্ম নাই, কাৰণ দেউতা 2 বছৰ ধৰি ৰোগত আক্ৰান্ত, 7 মাহ হৈছে ডায়েলিচিছ হৈছে। আচ্ছা, মই অলৰেডি গম পালোঁ তাৰ ফেমিলিৰ কথা আৰু তাৰ পৰিচয়খিনি আমাৰ আগত দাঙি ধৰিছে। গতিকে ভিডিঅ'খন আজি বনোৱাৰ মূল উদ্দেশ্য, হাছিনা আগলৈ যাবলৈ বহুত মন, বহুত হেঁপাহ। গতিকে তাৰ পৰিচয়খিনি অলৰেডি সি দিছে। সি লাহৰীঘাটৰ খুবেই এখন বেকৱাৰ্ড প্লেচ, তাৰ আৰ্থিক অৱস্থা একেবাৰেই ভাল নহয়। গতিকে তাৰ ওপৰত আমি কিছুমান আৰু কথা জানিবলৈ চেষ্টা কৰিম। গতিকে হাছিনা, তুমি কোৱাচোন, কিমান মেডেল তুমি জিকিলা, গ'ল্ড এণ্ড চিলভাৰ, ক'ত কিমান কেইটা টোটেল মেডেল পাইছা? অলৰেডি পিছফালে মেডেল কেইটা দেখুওৱা হৈছে, বহুত প্ৰাইজ পাইছে। তে কোৱাচোন অলপ মেডেলৰ বিষয়ে। হয়, মই প্ৰথমতে 2016 চনত খেলিবলৈ গৈছিলোঁ। 2016 চনত মোৰ প্ৰথম কম্পিটিশ্যন আছিলে, তাতে গুৱাহাটীলৈ গৈছিলোঁ। প্ৰথম কম্পিটিশ্যনত মই প্ৰথম স্থান গ্ৰহণ কৰিছিলোঁ, কাৰণ মই 2014 পৰা প্ৰেক্টিচ কৰিছিলোঁ, আৰু 2 বছৰ পাছতহে মই কম্পিটিশ্যনত গৈছিলোঁ। প্ৰথম কম্পিটিশ্যনত মই প্ৰথম স্থান লাভ কৰিছিলোঁ। গুৱাহাটীত যিখন খেল হৈছিল, তাত আমাৰ অকল অসমেৰেই নে বেলেগ জেগাৰ পৰাও কম্পিটিশ্যন প্লেয়াৰ আহিছিল? নহয়, আমাৰ অসমৰে আছিল, ষ্টেট লেভেল। হয়, ঠিক আছে। তাত গ'ল্ড মেডেল পাইছিলা নে? হেৰি গ'ল্ড পাইছিলোঁ। আচ্ছা, ধুনীয়া। তো তাৰপিছত আমি আৰু গ'ল্ড মেডেলৰ বাহিৰে আৰু তো বেলেগ জেগাত তুমি খেলিছাই অলৰেডি, তো তাৰ বিষয়ে অলপ পিছত জানিম। এতিয়া এডুকেশ্যন, তোমাৰ যিটো লিখা পঢ়া, তাৰ ওপৰত ক'বা নেকি অলপমান? হয়, দেউতাৰ কৰ্মক্ষেত্ৰত আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ বোকাজানত বাস কৰিব লগা হৈছিলে। দেউতাই তাতে কৰ্ম কৰিছিলে, আমি তাতে আছিলোঁ। তাতে মই ক্লাছ 1ৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে তাতে পঢ়িছোঁ। এতিয়া বৰ্তমান মই লাহৰীঘাট মহাবিদ্যালয়ৰ BA ফাৰ্ষ্ট ছেমৰ ছাত্ৰী। মই পলিটিকেলত মেজৰ লৈছোঁ। খুব সুন্দৰ পলিটিকেল মেজৰ লৈছা, বহুত ভাল। কিন্তু আৰু এটা কথা, তোমাৰ ফেমিলি শুনা পাইছোঁ তোমাৰ দেউতা দুৰাৰোগ্য ৰোগত আক্ৰান্ত, তাৰ বিষয়ে তুমি কি ক'বা অলপ? হয়, এতিয়া আগতে দেউতাই যি উপাৰ্জন কৰিছিলে সেয়াই আমাৰ ঘৰখন চলি আছিলে, আৰু বৰ্তমান 2 বছৰ হৈছে দেউতা দুৰাৰোগ্যত আক্ৰান্ত হৈ আছে, আৰু দেউতা এতিয়া একো কৰ্ম কৰিব নোৱাৰে। সেইকাৰণে আমি কাৰ্বি আংলঙৰ পৰা আহি আকৌ আমাৰ নিজৰ ঠাইতে এখন বাসগৃহ বনাই পেলাই আমি ইয়াতে বাস কৰি আছোঁ। আৰু দেউতাৰ 7 মাহ হৈছে, ডায়েলিচিছ 2টা হৈছে, আৰু এতিয়াও বাকী আছে দেউতাৰ ডায়েলিচিছ কৰিবলৈ। এতিয়া মানে মোৰ যি পঢ়াৰ খৰচ বা মোৰ খেলিবলৈ যি খৰচ, সেইবিলাকতো দেউতাই এতিয়া যোগান ধৰিব নোৱাৰে।
হয় বহুত দুখৰ কথা এজনী ভাল খেলুৱৈক আগলৈ যাবলৈ বহুত হেঁপাহ কিন্তু ঘৰৰ ফেমিলি ইকনমিকেল একেবাৰে বেয়া যেটো কাৰণে হয় আগত হি যাব পৰা নাই গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ যেটো সেন্ট্ৰেল युवा কেন্দ্ৰ যেটো সংস্থান আছে আমাৰ যেটো সেন্ট্ৰেলৰ তাত আমি এই ভিডিঅ'খন দিবলৈ চেষ্টা কৰিম যাতে আমাৰ যেটো খেলৰ যেটো আমাৰ হেৰি আছে মন্ত্ৰী আছে আমাৰ मिनिस्टर আছে कैबिनेट मंत्री अनुराग ठाकुर तो हम थोड़ा हिंदी में बात करूंगा अनुराग ठाकुर को जो सेंट्रल मिनिस्टर है उसको रिक्वेस्ट करूंगा हमारे असम में ऐसे एक जगह पे जी बहुत सारी मेडल जीता है स्टेट इंटर स्टेट कंट्री में नेपाल भूटान में बहुत सारी प्राइज जीत चुका है लेकिन वो ओलंपिक में जाना चाहता है लेकिन उसमें कैसे प्रोसेस जानते नहीं तो मैं जो सेंट्रल मिनिस्टर कैबिनेट मिनिस्टर अनुराग ठाकुर को रिक्वेस्ट करना चाहता हूँ कि इस लड़की को थोड़ा ध्यान देना चाहिए आगे ले जाना चाहिए तो तुम क्या बोलना चाहते हो अनुराग ठाकुर को जो सेंट्रल स्पोर्ट्स मिनिस्टर उसमें थोड़ा नमस्ते मैं सबसे पहले अनुराग ठाकुर सर को मैं नमस्ते और धन्यवाद ज्ञापन करती हूँ क्योंकि जो हमारे सर है अनुराग ठाकुर सर उन लोग सबको मिलकर अगर मुझे ओलंपिक तक उन लोग ले जाने के लिए मुझे हाथ आगे बढ़ाए तो मैं अपने भारत तथा असम की मैं गौरव करके ला सकती हूँ और मेरा आशा है कि पूरा मैं लाऊंगी। बहुत अच्छा है तो सर मैं अनुराग ठाकुर को रिक्वेस्ट करूंगा कि इस लड़के को थोड़ा मौका दिया जाए आगे तो इसके बारे में और बात करूंगा और हमारे जो प्रधानमंत्री प्रधानमंत्री नरेंद्र मोदी जी उनको रिक्वेस्ट करूंगा कि हमारी जो इस लड़की असम में जो मोरीगांव डिस्ट्रिक्ट लाहौरीघाट में जो इस लड़की थोड़ा इसको ध्यान देना चाहिए आगे तक जाएगी तो हमारा जो असम का जो स्पोर्ट्स मिनिस्टर विमल बोरा उसको रिक्वेस्ट करूंगा कि उसको आगे ले जाए तो हम फिर असमीज से बात करूंगा थोड़ा अनुराग ठाकुर के लिए हम हिंदी में बात किया कि वो समझ पाए और इसकी वजह से हम हिंदी में थोड़ा बात किया तो हम फिर असमीज के बातचीत जारी रहूंगा तो हम अभी असमीज से ही बात करूंगा तो तुमी कोआसुन कम्फु प्लेयर हिसाबे कम्फु खेलुवৈ हिसाबे तुमी आमार समाजर বিষয়ে কি কৰিব বিচাৰা বা সমাজত যিমান ছোৱালী আছে তেওঁলোকক কি প্ৰশিক্ষণ দিব বিচাৰা বা তেওঁলোকে এইটো খেলত আহিলে কি তেওঁলোকৰ মানসিক চেঞ্জ হ'ব নে ফিউচাৰ আছে নে নাই তাৰ ওপৰত তুমি কি ক'বা অলপ কোৱাচোন হয় মই বিচাৰো যে যিসকল আমাৰ ছোৱালী আছে গাঁৱত হওক মই যিহেতু এটা সৰু গাঁৱৰ ছোৱালী হয় আৰু মই হেয়াৰ কাৰণে কৈছো যে গাঁৱৰ আৰু মেইন কথা হৈছে যেটো আমাৰ ইছলাম ধৰ্মৰ ছোৱালী হে ছোৱালীসকলক ঘৰৰ পৰা ওলাব দিয়া নহয় আৰু মই ভাবো যে ছোৱালীসকলক ঘৰৰ পৰা ওলাব দিয়ক ছোৱালীসকলক যি নিজৰ সেলফ ডিফেন্স হেতু শিকিবলৈ দিয়ক কাৰণ বৰ্তমান যি পৰিস্থিতি চলি আছে সেইবাবে ছোৱালীসকলৰ বাবে বৰ সংকটজনক হৈ পৰিছে সেইকাৰণে মই ভাবো যে আমাৰ যিসকল ছোৱালী আছে তেওঁলোক ওলাই আহক আৰু তেওঁলোকক প্ৰশিক্ষণ দিবলৈ মই নিজে সাজু হৈ আছো ইয়াত আৰু এটা কথা তোমাক প্ৰশ্ন কৰিব বিচাৰিছো যদি তোমাক এক্সট্ৰাকৈ চৰকাৰে কিবা এটা সুবিধা দিয়ে যে কম্পু খেলুৱৈ হিচাপে বা কিবা এটা ইনষ্টিটিউট তোমাক দিয়ে সুবিধা কৰি কিয়তক তুমি প্ৰশিক্ষণ দিব পাৰিবানে হয় মই নিশ্চয় পাৰিম ঠিক আছে এইটো এটা বহুত ভাল পইণ্ট আৰু চৰকাৰক এইটো অনুৰোধ কৰিম এনেকুৱা হেৰি এটা দিবলৈ হলে প্ৰশিক্ষণ কেন্দ্ৰ যদি দিয়ে নিশ্চয় হি আগলৈ লৈ যাব আমাৰ সমাজখনতে নহয় গোটেই মৰিগাঁও ডিষ্ট্ৰিক্ট অসমখনত আগলৈ আৰু ফিউচাৰত বহুত আগত লৈ যাবলৈ চেষ্টা কৰিব তো আমি এইখিনি অলপ জানিলো যে খেলৰ বিষয়খিনি এতিয়া আমি তোমাৰ ষ্টেট লেভেল আৰু ইণ্টাৰ ষ্টেট তাৰ বিষয়ে কোন জিলাত গৈছিলা আৰু কোন ডিস্ট্রিক্টত গৈছিলা কোন স্টেটত গৈছিলা আৰু কোন তুমি দেশত গৈছিলা খেলিবলৈ নেশনাল ইন্টাৰনেশনাল তাৰ বিষয়ত অলপ চমুকৈ কোৱা মই গুৱাহাটীত কেইবাবাৰো গৈছো 4-5 বাৰ মান গুৱাহাটীত গৈছো তাৰপিছত মই এমপি গৈছো মুম্বাই গৈছো তাৰপিছত মই চেন্নাই গৈছো তাৰপিছত পাঞ্জাবত গৈছো নাগালেণ্ডত গৈছো তিনচুকীয়া এইবিলাকত গৈছো
মই ইণ্টাৰনেশ্যনেল ক'ব গ'লে মই দুটাতে গৈছোঁ, ভূটান আৰু নেপালত গৈছোঁ। নেপালত মই দ্বিতীয় স্থান পাইছোঁ আৰু ভূটানত মই প্ৰথম স্থান পাইছোঁ। ভূটানতো তুমি গোল্ড পাইছা? হয়। বহুত ভাল কথা। তো তুমি বহুত চেষ্টা কৰিছা, গতিকে আৰু অলপ চেষ্টা কৰিলে হয়তো তোমাৰ উজ্জ্বল ভৱিষ্যতটো আমি দেখিবলৈ পাম। তো আমি এতিয়া অলপ গভৰ্ণমেণ্টৰ ফালৰ পৰা তোমাক কিবা সুবিধা পাইছা নে? অলপ চলপ? মই গভৰ্ণমেণ্টৰ ফালৰ পৰা একো সুবিধা পোৱা নাই, সেইকাৰণে হয়তো মই আজি ইমান পিছ পৰি আছো। যদিও মোক চৰকাৰে সহায় কৰিলেহেঁতেন নিশ্চয় মই আগলৈ গলোহেঁতেন। হয়, এইটো এটা আমাৰ এটা পইণ্ট। যদি চৰকাৰে অলপ চকু দিয়ে আমি নিশ্চয় এই ছোৱালীজনীক আগলৈ লৈ যাব পাৰিম। এতিয়া আমি লাষ্টত যিটো পইণ্ট আমি আহিছোঁ, যিটো নেকি মূল, যিটো নেকি এইমছ, যিটো নেকি তাইৰ ফিউচাৰ, যিটো নেকি তাৰ সপোন, সেইটো হৈছে অলিম্পিক। তো অলিম্পিকৰ ওপৰত তোমাৰ কিবা নলেজ আছে নেকি? এইবাৰ যে অলিম্পিক হৈ আছে, যিটো ষ্টাৰ্ট হ'ব তোমাৰ 23 জুলাই টু 8 আগষ্ট 2021। তো যিটো অলিম্পিক এইবাৰ হ'ব টকিঅ'ত হ'ব। অলৰেডি প্ৰিপাৰেশ্যন চলি আছে। আমাৰ ভাৰতৰ পৰা যিসকল যাব সিহঁতে অলৰেডি প্ৰিপাৰেশ্যন চলি আছে। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অলৰেডি কালি এখন প্ৰগ্ৰাম কৰিছে 13 জুলাই আবেলি। গোটেই যিমান খেলুৱৈ যাব সিহঁতৰ লগত মত বিনিময় কৰিছে আগলৈ কেনেকৈ সিহঁতে খেলিব আৰু কেনেকৈ সিহঁতে প্ৰিপাৰেশ্যন চলি আছে। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আমাৰ এইজন ছোৱালীক আগন্তুক দিনত সেই অলিম্পিক যে জেগা বনাব পাৰে তাৰ এটা আমি আশা কৰিছোঁ। কোৱাচোন অলপ, অলিম্পিকত তোমাৰ লগৰ পৰা কোনোবাই গৈছে নে আৰু যাবলৈ কিবা প্ৰিপাৰেশ্যন আছে নেকি? তো তাৰ ওপৰত তুমি দুই আষাৰ কোৱাচোন। হয়, আমাৰ এই চিনাকি মোৰ এই লগৰ এজনী আমাৰ অসমৰ যোৰহাটৰ হয়, যোৰহাটৰ এজনী ছোৱালী। তাই এতিয়া অলিম্পিকৰ কাৰণে বক্সিঙত যাব। এতিয়া তাই ৰেডি হৈ আছে, প্ৰিপাৰেশ্যন হৈ আছে। তাই এতিয়া তাৰ পৰা যাব। আৰু খুবেই ভাল কথা, তোমাৰ এই বন্ধু চাগে তুমি চিনি পোৱা তাক? আচ্ছা আচ্ছা, ঠিক আছে। তাৰ লগত তুমি যোগাযোগ ৰাখিবা। গতিকে তাৰ যদি কমিউনিকেশ্যন বা তাৰ ফিউচাৰটো ভাল হয় নিশ্চয় তোমাৰো ভাল হ'ব। গতিকে তাৰ কাৰণে আমাক চৰকাৰৰ সহায় লাগিব, ৰাইজৰ সহায় লাগিব, আৰু আমাৰ যিমান স্পৰ্টছ মিনিষ্টাৰ আছে, কেন্দ্ৰীয়, চেণ্ট্ৰেল, ষ্টেট, সকলোৱে সহায় সহযোগিতা কৰিলেহে আমি আগলৈ যাব পাৰিম। ঠিক আছে। তো অলিম্পিকৰ বিষয়টো তোমাৰ নেক্সট যিটো ফিউচাৰ তোমাৰ যাবলৈ মন আছে ন? ঠিক আছে। তো এইবাৰ যি অলিম্পিক হৈছে, এইবাৰতো আমাৰ মানে আমি বস্তুখিনি গম পালোঁ, হিৰো খেলবিলাক চাই আছে। গতিকে নেক্সট টাইমত যি হ'ব অলিম্পিক, তাত নিশ্চয় হাছিনা বেগমে মানে জইন কৰিব, পাৰ্টিচিপেট কৰিব। আমি নিশ্চয় আশাবাদী সি কিবা গ'ল্ড মেডেল জিকিব। তাৰপিছত আমাৰ অসমেই নহয় গোটেই ভাৰতবৰ্ষক উজ্জ্বল কৰিব। তো আজিৰ এই ইণ্টাৰভিউখনৰ জৰিয়তে আমি হাছিনা বেগমক অলপ মানে কেনেকৈ সি প্ৰিপাৰেশ্যন কৰিলে, কেনেকৈ সি আগলৈ যাব পাৰিব তাৰ ওপৰত আমি অলপ কথা আপোনালোকক দাঙি ধৰিছোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ যিটো স্পৰ্টছ মিনিষ্টাৰ আৰু আমাৰ যিটো ষ্টেটৰ স্পৰ্টছ মিনিষ্টাৰ আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী, এই সকলোক লৈ এই ভিডিঅ'টো দিছোঁ যাতে সকলোৱে চাই পেলাই এইজন ছোৱালীক আগত লৈ যায়। তো হাছিনা বেগম, তুমি লাষ্টত আৰু কিবা কোৱা নেকি? তোমাৰ যি আছে যি ক'ব বিচাৰা অলপ কোৱাচোন। মই অসম চৰকাৰ তথা আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ অসমৰ স্পৰ্টছ মিনিষ্টাৰ বিমল বৰা ছাৰ আৰু আমাৰ চেণ্ট্ৰেল স্পৰ্টছ মিনিষ্টাৰ অনুৰাগ ঠাকুৰ ছাৰ, তেওঁলোকক মই অনুৰোধ জনাম তেওঁলোকে যাতে মোৰ নিচিনা এজনী দুখীয়া ঘৰৰ ছোৱালীক তেওঁলোকে যাতে হাত আগবঢ়াই পেলাই মোক আগলৈ আগবঢ়াই নিবলৈ তেওঁলোকে যাতে সহায় কৰে। তেওঁলোকে আগবাঢ়ি আহে মোক আগবঢ়াই নিবলৈ, আৰু মই নিশ্চয় তেওঁলোকক মোৰ যি মনৰ হেৰি আছে মই সেয়া দি পেলাই তেওঁলোকক মই ক'ব পাৰোঁ যে মই নিশ্চয় অসম তথা ভাৰতৰ সুনাম কঢ়িয়াই আনিম। আচ্ছা, আৰু এটা কথা ইয়াত আহি পৰিছে, তুমি যে কম্পু খেলুৱৈ এজন, তুমি ভয় নালাগে যে তুমি যে খেলা তাৰ বিষয়ত কিবা ক'ব নেকি? নাই, ভয় নালাগে। আমি যে খেলবিলাক চাই থাকো, ইমান জোৰ জোৰকৈ মাৰি দিয়ে বা বহুত কিবা হেৰি, তো আমাকতো দূৰৰ পৰা ভয় লাগে। তুমি তাৰ ওপৰত কিবা কি ক'বা? হয়, মানে এইটো মই শিকিছোঁ, যিহেতু মই শিকিছোঁ, মই জানো। আমি শিকি মানে এতিয়া মোক ভয় নলগা হ'ল। প্ৰথমতে অলপ ভয় লাগে, যেতিয়া শিকিবলৈ যোৱা হয় তেতিয়া অলপ ভয় লাগে, কিন্তু শিকি থকাৰ পিছতে ভয় নালাগে। কাৰণ এইটো মোৰ নিজৰ, মই যেতিয়া খেলিব যাওঁ, মই যেতিয়া ষ্টেজত উঠোঁ, যেতিয়া ৰিঙত উঠোঁ, যেতিয়া মোৰ মানে মোৰ গোটেই মোৰ অসমখনৰ সন্মান, মোৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ সন্মান,
মই সেইখিনিক চাই পেলাই মই সেইটো ভয় আঁতৰাব লাগিব কাৰণ মই সেইবিলাক চাই পেলাই মোৰ নিজৰ সন্মানখিনি মই ৰাখিব লাগিব নিশ্চয় এইটো এটা ভাল কথা তুমি যদি ভয় খোৱা বা ফেমিলি ভয় খোৱা বা মানুহক ভয় খোৱা তেনেহ'লে নহ'ব কাৰণ এইটো জয় কৰিব হ'লে তোমাৰ সাহসটো লাগিব গতিকে আজিৰ এইটো ইণ্টাৰভিউৰ জৰিয়তে হাসিনাই গোটেইখিনি বস্তু ভালকৈ কৈছে আৰু তাৰ মনৰ যিটো আশা সেইখিনিও কৈছে গতিকে হাসিনাই অৰ্জন কৰা কিছুমান চাৰ্টিফিকেট আপোনালোকৰ আগত দাঙি ধৰিম গতিকে সেই চাৰ্টিফিকেটখন অলপ ওলাই হয় আমাৰ হাতত হাসিনাই বহুত মানে চাৰ্টিফিকেট অৰ্জন কৰিছে খেলি পেলাই গতিকে এই চাৰ্টিফিকেটখন বহুত চাৰ্টিফিকেট আছে গতিকে মানে বহুত অৰ্জন কৰিছে নিশ্চয় সি আগলৈ যাবলৈ মানে এটা মানে সাহস আছে আৰু মানে তাৰ মনৰ সপোন গতিকে এই চাৰ্টিফিকেটখন আপোনালোকক দেখুৱাইছো বহুত চাৰ্টিফিকেট পাইছে গতিকে আপোনালোকে চাওক ইয়া এজন খেলুৱৈ হিচাপে বহুত অৰ্জন কৰিছে তাৰ কাৰণে বহুত কোনোবাই এজন এটা চাৰ্টিফিকেট আনাই বহুত টান গতিকে বহুত চাৰ্টিফিকেট অৰ্জন কৰিছে অলপ দেখুৱাই দিয়া কেমেৰাৰ আগত গতিকে আমাৰ যিটো নেহৰু কেন্দ্ৰ মৰিগাঁও যিটো আমাৰ ছাৰ আছে তালুকদাৰ ছাৰ আছে আৰু ডাঙৰ ছাৰ আছে তেওঁলোকক কথাটো মই অৱগত কৰিম যে এইজন ছোৱালীক অলপ যদি সহায় কৰে আগলৈ নিশ্চয় সি যাব গতিকে সকলোৱে আমাৰ সহায় কৰাটো অতি আৱশ্যক এই ছোৱালীজনীৰ কাৰণে গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি সামৰণি লৈছোঁ হাসিনা এই ভিডিঅ'টোৰ জৰিয়তে আমাক এখন যি ইণ্টাৰভিউ দিছে তথ্য দিছে গতিকে আমি খুবেই দুখিত হৈছোঁ এনেকুৱা এটা ঘৰ নাই থাকিবলৈ ভালকৈ জেগা নাই তথাপিও মনৰ হেঁপাহত বহুতখিনি আগলৈ গৈছে বহুত চাৰ্টিফিকেট অৰ্জন কৰিছে গতিকে চৰকাৰে অলপ চকু দিবলৈ আৰু অলপ চাবলৈ আমি অনুৰোধ কৰিম লগতে আমাৰ যিটো স্পৰ্টছ মিনিষ্টাৰ চেণ্ট্ৰেল আৰু ষ্টেটৰ আৰু তেওঁলোককো অনুৰোধ কৰিম যে অলপ সহায় কৰিলে হয়তো নেক্সট যিটো লেভেল আহি আছে যিটো অলিম্পিকত নিশ্চয় সি পাৰ্টিচিপেট কৰিব আৰু সুনাম কঢ়িয়াই আনিব লগতে অসম লগতে ভাৰততো উজ্জ্বল কৰিব বুলি আশা ৰাখিছোঁ তো আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ নমস্কাৰ